কৃষকৰ বাবে ভাল খবৰ। কেৱল কৃষকেই নহয়, নিবনুৱাৰ বাবেও ভাল খবৰ। কিষাণ মিছনেৰীয়ে লৈ আহিছে আশাৰ বতৰা। ঘৰতে বহি উপাৰ্জন কৰিব পাৰিব হাজাৰ হাজাৰ টকা। অতি কম খৰচত ঘৰতে বিদ্যুৎ ব্যৱহাৰ কৰি ইলেক্ট্ৰিক মিনি ৰাইচ মিলৰ দ্বাৰা অতি সহজে ভাঙিব পাৰিব ধানৰ সমান্তৰালকৈ হালধি, জলকীয়া, চাউল ইত্যাদি। গোৱালপাৰা জিলাৰ কৃষ্ণাই জ্যোতিনগৰৰ কিষাণ মিছনেৰীত উপলব্ধ হ'ব সকলো ধৰণৰ কৃষি সঁজুলি। অসমৰ কৃষকৰ একমাত্ৰ পচন্দৰ এই কিষাণ মিছনেৰীত আহিলে কৃষিজাত সামগ্ৰী পাব অতি কম মূল্যতে। লগতে থাকিব নৱবৰ্ষৰ আকৰ্ষণীয় উপহাৰ। MS কিষাণ মিছনেৰীত কৃষকৰ বাবে উপলব্ধ ইলেক্ট্ৰিক মিনি ৰাইচ মিল, পাৱাৰ টিলাৰ, মিনি পাৱাৰ টিলাৰ, দানা বনোৱা মেচিন, পাৱাৰ পাম্প, ঘাঁহ কটা মেচিন, মাকৈ, বুট, মটৰ আদি ৰোপণ মেচিন, জেনেৰেটৰকে ধৰি প্ৰতিটো সামগ্ৰীৰে পাৰ্টছৰ লগত পাব টেকনিচিয়ান। গতিকে পলম নকৰি অতি শীঘ্ৰেই যোগাযোগ কৰক এই MS কিষাণ মিছনেৰীত আৰু লৈ যাওক আপোনাৰ অতিকৈ প্ৰয়োজনীয় কৃষিজাত সামগ্ৰীৰ লগতে নৱবৰ্ষৰ আকৰ্ষণীয় উপহাৰ। যোগাযোগৰ নম্বৰ 7002650623 6901790803। আমাৰ এই ভিডিঅ' চাই গ'লে পাব আকৰ্ষণীয় ৰেহাই মূল্য। নমস্কাৰ, মোৰ নাম শ্ৰী হেমন্ত পাঠক। কিষাণ মেচিনাৰী কৃষ্ণাই জ্যোতিনগৰত মোৰ খেতিয়কৰ সুবিধাৰ কাৰণে যিবিলাক দৰকাৰী প্ৰয়োজনীয় বস্তু সেই গোটেইবিলাক ৰাখিছোঁ। মোৰ ইয়াতে কিষাণ মেচিনাৰী কৃষ্ণাই অৱস্থিত এই শ্ব'ৰুমত মই শ্ৰদ্ধাৰ খেতিয়কসকলৰ কাৰণে আনিছোঁ। এয়া ইলেক্ট্ৰিক মিনি ৰাইচ মিল, আমাৰ ঘৰৰ কাৰেণ্টতে চলিব। এইটো আছে আপোনাৰ 2-in-1 ডাবুল আছে। ইয়াতে ধান ভাঙিব পাৰিব, ইয়াতে হালধি, জলকীয়া, চাউল আৰু মছলা এই গোটেইবিলাক গুড়ি কৰিব পাৰিব। আমাৰ ঘৰৰ কাৰেণ্টত চলিব। 1 ঘণ্টাত 5ৰ পৰা 6 মন ধান ভাঙিব পাৰিব আৰু ইয়াত গুড়িটো 1 ঘণ্টাত 1 মন অৰ্থাৎ 40 কেজি চাউল গুড়ি কৰিব পাৰিব। ইয়াতে আমাৰ শ্ৰদ্ধাৰ খেতিয়কসকলক আমি জনাব খুজিছোঁ, যিসকলে ধৰক ঘৰতে কিবা এটা কৰিম বুলি, কিবা উপাৰ্জনৰ পথ উলিয়াম বুলি ভাবি আছে, তেওঁলোকে যদি এইটো মেচিনটো লৈ যায় তেতিয়াহ'লে ডেইলি মানে 1500ৰ পৰা 2000 টকা ইনকাম কৰিব পাৰিব। এইটো আছে 2-in-1। ইপিনে আছে ছিংগল ৰাইচ মিল, মাত্ৰ ধানৰ কাৰণে হয়। সেইটোৰ দাম আছে মাত্ৰ 25000। এইটো যেনেকৈ 35000 আছিল, সেইটোৰ দাম আছে 25000। সেই একেই ঘৰৰ কাৰেণ্টত চলিব। ইয়াৰ উপৰিও 3-in-1 আছে, 3টা থকা আছে, সেইবিলাকৰ দামটো অলপ বেছি হ'ব। ঠিক সেইদৰে মাকৈ ৰোৱা মেচিন আছে, হাল মৰা ট্ৰেক্টৰ আছে, আমাৰ পাম্পিং মেচিন আছে, পাছত আপোনাৰ দানা বনোৱা মেচিন আছে, ধান কটা মেচিন আছে, ডাঙৰ পাৱাৰ টিলাৰ আছে, সৰু মিনি পাৱাৰ টিলাৰ আছে। এই গোটেইবিলাক মই খেতিয়কৰ সুবিধাৰ কাৰণে ৰাখি থৈ দিছোঁ। যিহেতু আমাৰ অসম, আমাৰ দেশ, আমাৰ জিলা গোটেই কৃষি প্ৰধান, সেয়েহে মই অনুৰোধ কৰিছোঁ আপোনালোকক, খেতিয়কসকলক, একবাৰ অন্ততঃ মোৰ লগত যোগাযোগ কৰক। যোগাযোগ কৰি আহক, আহি কেনে আমাৰ ইয়াতে মই কেনেকুৱা কাম কৰি আছোঁ উপদেশ এটা দিয়ক। বস্তু যদি প্ৰয়োজন হয় লৈ যাব পাৰিব। আৰু মই জ্ঞাতাৰ্থে খেতিয়কৰ জ্ঞাতাৰ্থে জনাইছোঁ, মোৰ ইয়াত কোনো অনলাইন ছিষ্টেম নাই, মোৰ কোনো EMI ছিষ্টেম নাই। আপোনালোকে ইয়াত আহিব লাগিব। আহি বস্তুবিলাক দেখি আপোনাৰ যদি মনোপুত হয় তেতিয়াহ'লে বস্তুটো লৈ যাব। তেতিয়াহ'লে আপোনাৰো যাতে কোনো অসুবিধা নহয়, মানে এনি টাইম 24 ঘণ্টা মোৰ ইয়াতে টেকনিচিয়ান থাকে। মোৰ ইয়াত পাৰ্টছবিলাক মই যোগান ধৰোঁ। কিবা অসুবিধা হ'লে মোক ফোন কৰিব আৰু ফোন কৰি কেনে আহিব। তেতিয়াহ'লে মোৰ লগতে আপোনাৰ খেতিয়কসকলৰো সুবিধা হ'ব। আৰু মই অনুৰোধ জনাইছোঁ, আহিব এবাৰ মোৰ ইয়াতে চাই যাব, জ্যোতিনগৰ কৃষ্ণাই কিষাণ মেচিনাৰী। আৰু মই নতুন বছৰ, যিহেতু আমাৰ 2025 চনটো যাব ওলাইছে, 2026 চন সমাগত, সেয়েহে মই খেতিয়কসকলৰ মানে সুবিধাৰ কাৰণে, তেওঁলোকে যাতে আকৰ্ষণ হয় তাৰ কাৰণে কিছুমান মানে ইয়াতে গিফ্টৰ ব্যৱস্থা কৰিছোঁ। খ্ৰীষ্টমাছ লগতে নিউ ইয়েৰ গিফ্ট। ইয়াতে গিফ্ট আছে, যিকোনো ৰাইচ মিল, যিকোনো এনেকুৱা এটা গিফ্টো পাই যাব। আৰু লগতে এই ভিডিঅ'ৰ যোগেদি যদি আহে তেতিয়াহ'লে কিছু ডিছকাউণ্টো মই কৰি দিম। খালি ক'লে হ'ল এই চেনেলৰ দ্বাৰা মই আহিছোঁ, তেতিয়াহ'লে মই কিবা ডিছকাউণ্টো কৰি দিম। যি দাম আছে তাৰ পৰা আপুনি নিশ্চয় কম পাব।